नवगठित टिहू विधानसभा क्षेत्र के नारायणपुर में पवित्र रमजान माह के अवसर पर इफ्तार पार्टी का आयोजन किया गया। इस पवित्र इफ्तार कार्यक्रम में क्षेत्र के विभिन्न वर्गों के लोग एकत्रित हुए और आपसी भाईचारे व एकता का संदेश दिया। पवित्र रमजान माह के अवसर पर आयोजित इस इफ्तार पार्टी के बाद उपस्थित मुस्लिम समुदाय के लोगों ने सबकी भलाई और शांति के लिए दुआ प्रार्थना की। कार्यक्रम में नारायणपुर साप काटा ग्राम पंचायत की सभा नेत्री आसमा तालुकदार सहित पंचायत के अन्य सदस्य और क्षेत्र के बड़ी संख्या में लोग उपस्थित रहे। इफ्तार के माध्यम से सामाजिक सौहार्द, भाईचारे और आपसी सद्भाव को और मजबूत करने के उद्देश्य से इस कार्यक्रम का आयोजन किया गया। आज 30 नम्बर नारायणपुर सापकाटा गाँव पंचायतर अंतर्गत विभिन्न गाँव बहुत कईजन प्राय 600-650 मान मानुर समागम होइছিল আজি इफ्तार पार्टी आमार गाँव पंचायतर कर्मकर्ताসকলে आयोजन কৰিছিল। আৰু এই इफ्तार पार्टीत আমি এটা বস্তু দেখুৱাব বিচাৰিছোঁ, ভাতৃত্ববোধৰ নিদৰ্শন। হিন্দু মুছলিম সকলো ধৰ্মৰ মানুহে লগ লাগি আমি একেলগে ইফতাৰ কৰিছোঁ। আল্লাহৰ ওচৰত গোটেই দিনৰ ব্ৰত ৰাখি আমি উপযুক্ত সময়ত নিৰ্ধাৰিত সময়ত আমি সকলোৱে লগ লাগি ইফতাৰ কৰিছোঁ। আৰু এই ইফতাৰ পাৰ্টিত মণ্ডল পশ্চিম বৰক্ষেত্ৰী নলবাৰী পশ্চিম বৰক্ষেত্ৰী মণ্ডলৰ বিষয়ববীয়াসকলো উপস্থিত আছিল। তেখেতসকলকো আমি অভিনন্দন জনাইছোঁ ইয়াত উপস্থিত হোৱাৰ বাবে। 40 নম্বৰ অন্তৰ্গত 30 নম্বৰ নাৰায়ণপুৰ সাপকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত 240 নম্বৰ বুথ নম্বৰত আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো কৰ্মকৰ্তাই লগ লাগি আমি নাৰায়ণপুৰ বৃহত্তৰ নাৰায়ণপুৰ ঈদগাহ ময়দানত আমি হিন্দু মুছলমান গোটেইখিনি লগ লাগি আমি এটা ইফতাৰ পাৰ্টি পাতিছোঁ। তাত আজি আমাৰ বিভিন্ন ধৰণৰ প্ৰায় 600-700 মানুহ আমি ইয়াতে সমাগত হৈছোঁ। আৰু এইখিনি মানুহ প্ৰায় আমাৰ বিজেপিৰ কৰ্মকৰ্তা। আৰু সেয়েহে আমি ভৱিষ্যতে আমি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ তেখেতৰ নিৰ্দেশ মৰ্মে আমি বিভিন্ন ধৰণৰ কৰ্মকৰ্তাই চবে লগ লাগি হয়তো আমি একগোট হৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টিৰ হকে চবে কৰ্মকৰ্তাই আমি তেখেতৰ কাৰণে দোৱা দুৰুজ কৰিছোঁ যাতে তেখেতৰ ভাল হয়। ইয়াত প্ৰায় 600-700 মানুহ সমাগত হৈছে। আমি এইখিনি মানুহে মূল উদ্দেশ্য আমাৰ যাতে আমি গোটেইখিনি মানুহে যাতে একগোট হৈ পেলাই যাতে আমি ভাৰতীয় জনতা পাৰ্টি দি আমি কাম কৰি আগবাঢ়ি যাব পাৰোঁ, সেই উদ্দেশ্যৰে আমি এই সমূহীয়া দোৱা দুৰুজ কৰিছোঁ। আৰু